আমি এটা আহিছোঁ ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং মিষ্টাৰ দুষ্মন্ত দত্ত এডমিনিষ্ট্ৰেটিভ অফিচাৰ আসাম ষ্টেট চাইল্ড এণ্ড উইমেন্স ৱেলফেয়াৰ ছ'চাইটি প্ৰতিম দত্ত তেওঁ আহিছে নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যন আৰু গ্লোবেল ফাণ্ড টু ফাইট এইডছ টিউবাৰকুলোচিছ এণ্ড মেলেৰিয়া নেকো ফালৰ পৰা তেওঁ আহিছে মিছ জাহ্নৱী গোস্বামী তেওঁ হৈছে সভাপতি অৰ্থাৎ প্ৰেচিডেণ্ট আসাম ষ্টেট পজিটিভ এছ'চিয়েশ্যনৰ গতিকে মই মিছ ৰীতা মোহনক জনাম তেওঁক আদৰণি জনাবলৈ সেন্সিটিভ বিষয় এটা বৰ্তমান ড্ৰাগছ আৰু ট্ৰেফিকিঙৰ ওপৰত এইটো খুব জানিবলগীয়া আমাৰ শিশুসকলৰ কাৰণে প্লাছ ড্ৰাগ এবিউজ মানে এইবিলাক যে কিছুমানে খাই দিলে যে নিচা হয় এইবিলাক মানে কি হৈছে প্ৰতিৰোধ কৰিবৰ কাৰণে এই ডেটটো মানে এই দিনটো উদযাপন কৰা হয় এই দিনটো পৰ্যবেক্ষণ কৰা হয় তোমালোক হৈছে দেশৰ ভৱিষ্যত হয়নে তোমালোক ডাঙৰ হৈ কিবা আশা আছেনে নাই কিবা এইটো সদায় পাতিব লাগে আমাৰ অসুবিধাটো তাতেই যে আমি এটা নিৰ্দিষ্ট দিনতে ড্ৰাগছ ডে পাতোঁ বেছি থকা দোকানখনতো আমি ক'ব লাগে আমাক স্কুলতো ড্ৰাগছৰ বিষয়ে বহুত কৈছিলে যে ড্ৰাগছ ল'লে মানুহবোৰ পাগল দৰে হৈ যায় চিকিৎসা কৰাবলৈ মই আজি প্ৰতিজ্ঞাবদ্ধ